নমস্কাৰ বন্ধুসকল, সোনকালে পানী ওলাই যোৱা পুৰুষসকলে এইটো ভুল জীৱনত কেতিয়াও নকৰিব। এই ভুলটো কৰিলে আপোনাৰ বিবাহিক জীৱন কেতিয়াও সুখী নহ'ব। এই ভুলটো কৰিলে আপোনাৰ যৌন জীৱন কেতিয়াও সুখী নহ'ব। কাৰণ এইটো ভুল এটা ডাঙৰ ভুল, আৰু এই ভুলটোৰ কাৰণে আপোনালোকৰ প্ৰায় এই বিবাহিক জীৱন অথবা যৌন জীৱনত সমস্যাই দেখা দিয়ে। চাওক বন্ধুসকল, যৌন মিলন এটা বডিৰ ফিজিকেল নিড বুলি ক'ব পাৰি, আৰু সেই নিডটো অকল তোমাৰ নহয়, তোমাৰ আৰু তোমাৰ পাৰ্টনাৰ দুয়োগৰাকীৰহে থাকে। আৰু আপোনালোক দুয়োগৰাকীৰ ইচ্ছা যায় মিলন কৰাৰ, আৰু আপোনালোক দুয়োগৰাকীৰ উভয়ৰ মিলনে আপোনালোক ছেটিছফাই হয়। আপোনাৰতো পানী ওলাই যোৱাৰ লগে লগে আপুনি ছেটিছফাই, যদিও কম সময়ত ওলাই যায় তাৰপিছতো আপুনি ছেটিছফাই হৈ যায়। কিন্তু আপোনাৰ পাৰ্টনাৰগৰাকী কম সময়ত যদি আপোনাৰ পানী ওলাই যায়, তেতিয়াহ'লে আপোনাৰ মিলনত তেওঁ কেতিয়াও ছেটিছফাই নহয়। চ' সেইকাৰণে তেওঁৰ কাৰণে এইটো এটা প্ৰব্লেমেটিক চিটুৱেশ্যন হৈ পৰে। চাওক বন্ধুসকল, যদি আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে, তেনেহ'লে আপুনি এইকেইটা ভুল নকৰিব। আজিৰ ভিডিঅ'ত এই ভুলকেইটা আপোনাক আমি উদঙাই দিম। আপুনি আজিৰ পৰা চেষ্টা কৰিব এই ভুলকেইটা নকৰাৰ কাৰণে। এতিয়া আপুনি যদি আমাৰ লগত পাৰ্চনেলিভাৱে কথা পাতি ট্ৰিটমেণ্ট ল'ব খোজে, তেতিয়াহ'লে আমাৰ হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰি ট্ৰিটমেণ্ট ল'ব পাৰিব। এতিয়া আহোঁ মূল বিষয়টোলৈ, কি ভুল কৰিব নালাগে। চাওক বন্ধুসকল, বেছিক কথা হ'ল যে যদি আপুনি মিলন কৰি আছে, তেনেহ'লে মিলন কৰাৰ সময়ত আপুনি এইকেইটা ভুল কেতিয়াও নকৰিব। যদি আপোনাৰ সোনকালে পানী ওলাই যোৱা সমস্যা আছে, প্ৰথম ভুলটো হ'ল আপুনি অভাৰ এক্সাইটেড নহ'ব। আপুনি বেছি আনন্দ বা বেছি উত্তেজনা নল'ব। আপুনি সকলোবোৰ বস্তু লাহে লাহে আৰম্ভ কৰিব, মাইণ্ডটো ৰিলেক্স ৰাখিব, আৰু যিমান বেছি ৰিলেক্স হোৱাৰ চেষ্টা কৰিব, তিমান বেছি আপুনি সময়টো বেছি পাব বা সময় বেছি ল'ব। মহিলাগৰাকীক লাহে লাহে আপুনি কামবোৰ কৰিবলৈ আৰম্ভ কৰিব। পাৰ্টনাৰৰ লগত লাহে লাহে আপুনি প্ৰথমত কাপোৰ খানি খুলিব, চুমা তোমা খাব, যিটোক আমি ফ'ৰ প্লে বুলি কওঁ। দেহৰ বিভিন্ন জেগা স্পৰ্শ কৰা, যৌনিৰ জেগা স্পৰ্শ কৰা, স্তনবোৰো স্পৰ্শ কৰা, তেনেকুৱা যিবোৰ কাম বা তেনেকুৱা যিবোৰ প্ৰক্ৰিয়া, সেইবোৰ যিটোক ফ'ৰ প্লে বুলি কোৱা হয়, সেই সময়টো বেছি কৰিব। এজন নৰ্মেল পাৰ্চনে যদি সেই সময়টো 1 পৰা 2 মিনিট বা 3 মিনিট কৰে ফ'ৰ প্লেৰ ক্ৰিয়াটো, তেতিয়াহ'লে আপুনি সেইটো কমচে কম 5 পৰা 7 মিনিট কৰিবলৈ চেষ্টা কৰিব। তেতিয়া চাব এটা পৰ্যায়ত আপোনাৰ পাৰ্টনাৰগৰাকী বেছি উত্তেজিত হৈ আহিব। আপুনি সেইটো বিচাৰিব যে আপুনি কৰাৰ আগত তাইক পূৰা উত্তেজিত কৰি লোৱা, কাৰণ তাৰপিছত যদি আপুনি অকণমান সময় কৰে পূৰা উত্তেজিত হৈ, তেতিয়া তাই ছেটিছফাই হৈ যাব। এতিয়া ভুলটো হ'ল যে আপুনি সেই সময়টো কমচে কম মোৰ হিচাপত 10 মিনিট ৰাখিব, আৰু আপুনি অতি সহজে 1 মিনিট 2 মিনিট বা 5 মিনিটৰ তলত আপুনি আপোনাৰ লিংগ যৌনিত প্ৰৱেশ নকৰিব। এইটো আপোনাৰ চবতকৈ ডাঙৰ ভুল। 2 নম্বৰ ভুলটো হ'ল যে আপুনি যে প্ৰথমত কাপোৰ খানি খুলিও সোমাই দিয়া, এই যিটো ভুল, এইটো হ'ল 2 নম্বৰ ভুল। এইটো ভুল কেতিয়াও নকৰিব। এইটো ভুলৰ কাৰণে আপোনাৰ যৌন জীৱনত বহুতো ধৰণৰ সমস্যাই দেখা দিব। চ' এই ভুলটো কেতিয়া নকৰিব। আৰু 3 নম্বৰ ভুলটো হ'ল আপুনি অতি সোনকালে চেট খাই নেযাব। আপোনাৰ যদিও আপোনাৰ সোনকালে পানী ওলাই যোৱা সমস্যা আছে, কিন্তু আপুনি এটা কাম কৰিব, কৰি থকাৰ সময়ত যেতিয়া আপুনি গম পাব আপোনাৰ পানীটো পৰি যাব, সেই সময়তে আপোনাৰ লিংগটো আপুনি ওলাই দিব। তাৰপিছত লিংগৰ কোমল যিটো অংশ কেপ থাকে, সেই কেপৰ তলত 2টা আঙুলি দি এটা টিপা মাৰিব, যিমানখিনিলৈকে আপুনি সহ্য কৰিব পাৰে। টিপা মাৰাৰ পিছত সেই চেনচেশ্যনটো গুচি যাব, আকৌ সোমাই দিব। তেনেকুৱা আপুনি ওলোৱা সোমোৱা কৰিব পাৰে মাল্টিপুল সময়, আৰু সেই ক্ৰিয়াটোৱে আপোনাৰ টাইমিংটো 2x বা 3x লৈকে ইনক্ৰিজ কৰি দিব পাৰে। তেতিয়াও আপুনি আপোনাৰ পাৰ্টনাৰক ছেটিছফাই কৰিব পাৰে। চ' এই আটাইখিনি ক্ৰিয়া কৰিলেহে আপুনি এগৰাকী মহিলাক ছেটিছফাই কৰিব পাৰিব। এতিয়া যদি আপোনাৰ এই সমস্যাটো হৈ আছে, আৰু আপুনি এই সমস্যাটোৰ প্ৰতিকাৰ পাব খোজে, যে এইটো সমস্যা আপোনাৰ হ'ব নালাগে বা এই সমস্যাটো আপোনাৰ ভাল হৈ যাব লাগে, তেনে পৰ্যায়ত আপুনি আমাৰ লগত হোৱাটছএপত কণ্টেক্ট কৰি ইয়াৰ প্ৰপাৰ ট্ৰিটমেণ্ট আছে, আপুনি ট্ৰিটমেণ্ট ল'ব পাৰিব। আমি ইয়াৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ। আপুনি ট্ৰিটমেণ্ট লৈ আপুনি লাইফ টাইমৰ কাৰণে এইটো বেমাৰৰ পৰা ওলাই আহিব পাৰে, আৰু আপুনি আপোনাৰ নিজকে ষ্ট্ৰং কৰিব পাৰে, কনফিডেণ্ট কৰিব পাৰে, আৰু যিকোনো সময়ত যিকোনো মহিলাৰ লগত মিলন কৰিলে আপুনি তাইক ছেটিছফাই কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইউটিউবত চালে ফেচবুকত চালে পেজটো ফ'ল' কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ